প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ গুৰুত্বপূৰ্ণ সভা দক্ষিণ কামৰূপৰ ছয়গাঁও মেৰঘৰৰ সভাগৃহত দেওবাৰে সদৌ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত প্ৰাক্তন আলফা কেন্দ্ৰীয় সমিতিৰ সভাপতি মিনাৰাৰ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক অনুপম দাসে। আজিৰ সভাত অসমৰ প্ৰতিখন জিলাৰ প্ৰায় 200 অধিক প্ৰাক্তন আলফা সদস্য উপস্থিত থাকি সভাত বিভিন্ন অভাৱ অভিযোগ উত্থাপন কৰাৰ লগতে মনৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে দাবী জনায়। সভাত প্ৰাক্তন আলফা সদস্যসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰে। জয় জুবিন অসম মন কৰিব। এইটো হৈছে সময়ৰ গতি। আজি আমি দক্ষিণ কামৰূপ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সতীৰ্থ সন্মিলনখনি ছয়গাঁৱৰ চম্পকনগৰ মেৰঘৰত আমি আয়োজন কৰিছোঁ। অসমৰ প্ৰতিখন জিলাৰ পৰা আমি ভবাতকৈ অধিক সদস্য আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু আমি আমাৰ সমস্যাসমূহৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছোঁ আৰু ইয়াত আমি সিদ্ধান্ত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখন স্মাৰকপত্ৰ দিব বিচাৰিছোঁ, যাতে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰি দিয়াৰ ব্যৱস্থা কৰে। এই মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ বিনম্ৰ অনুৰোধ। আমি আজি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় আজি সতীৰ্থ সমাৰোহ এই দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই মেৰঘৰত। গতিকে আমি ইয়াতে মূল সমস্যা হৈছে আমাৰ সতীৰ্থসকলৰ যি চৰকাৰী সাহায্য পোৱা নাই। তেখেতসকলে আজি 1998 চনৰ পৰা 2005 চনৰ ভিতৰত যিসকল সতীৰ্থ আলফাৰ লগত জড়িত হৈ আছিল বা তেওঁলোকে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে, সেইসকলে কিন্তু কোনো ধৰণৰ ৰাজ সাহায্য চৰকাৰে যি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে প্ৰদান কৰিছে সেই ৰাজ সাহায্য পোৱা নাই। গতিকে আমি দাবী জনাম মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক যে সেই ৰাজ সাহায্য আমাৰ এই সতীৰ্থসকলেও যাতে পায়। যিহেতু আমাৰ লগত প্ৰায় 4,500 মোটামুটি 4,500 ল'ৰা ডিপ্ৰাইভ হৈ আছে। গতিকে এই সম্পৰ্কত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা চলি আছে চৰকাৰৰ লগতো। গতিকে আমি যাতে আমি এই বিষয়টোত সফল হওঁ সেই আহ্বান আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। লগতে সতীৰ্থসকলৰ বিভিন্ন সমস্যা আছে, আমাৰ সাংগঠনিক কিছু কথা আছে। এই গোটেই কথাখিনি আজি সতীৰ্থ সন্মিলনত আলোচনা হ'ব। ন্যায়টোত একচুৱেলি লাগিবই। ন্যায় আমি বিচাৰোঁ যে জুবিন গাৰ্গ কোন? আমিও আচলতে জুবিন গাৰ্গক অসমৰ মানুহে প্ৰথমতে চিনি পোৱা নাছিল। মানে জুবিন গাৰ্গক চিনি পোৱাৰ কথা কোৱা নাই মই, তেওঁক দৰ্শন চিনি পাইছোঁ নাই আমি। তেওঁ যি দৰ্শন, সেই দৰ্শন হৈছে আমাৰ দৰ্শনৰ লগত প্ৰায় মোটামুটি একেই। আলফাৰ যি দৰ্শন মানে সমাজবাদী চিন্তা চৰ্চা, আমি যিহেতু বিজ্ঞানসন্মত সমাজবাদৰ কথা কৈছোঁ, এই কথাটো বহুতে বুজিও নাপায় বিজ্ঞানসন্মত মানে সমাজবাদ কি। গতিকে তেওঁ কিন্তু সমাজবাদৰ কথাই কৈ গ'ল আৰু মানুহৰ মানৱতাৰ কথা ক'ল। মূল কথাটো হ'ল মানৱতা। আমি যিহেতু মানুহৰ কাৰণে মৰিবলৈ নিজৰ জীৱন দিবলৈ আমি কুণ্ঠাবোধ কৰা নাছিলোঁ। বহুত আমাৰ 12,000 13,000 ল'ৰাই ইতিমধ্যে অসমৰ মানুহৰ জাতীয় চিন্তা চৰ্চাৰ কাৰণে জীৱন দিছে। গতিকে সেই মানুহৰ কাৰণে জীৱন দিবলৈ আৰু মানুহক ভাল পোৱাটোৱে হৈছে প্ৰকৃত মানুহ। গতিকে জুবিন গাৰ্গক আমি শ্ৰেষ্ঠতম আসন প্ৰদান কৰোঁ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, লগতে তেখেতৰ ন্যায় আমি দাবী জনাইছোঁ।